নিরাপত্তা নিশ্চিত করুন জন্মেশ্বরী বসুমতাৰী হত্যাকাণ্ড শীঘ্ৰেই উচিত তদন্ত কৰক। হয়, আমি যোৱা জানুৱাৰী মাহৰ 26 তাৰিখে আমাৰ চিমেণ্ট চাপৰি 3 নং মোহনপুৰ গাঁৱৰ শ্ৰী ৰাজু বসুমতাৰীৰ কন্যা জন্মেশ্বৰী বসুমতাৰীক গুৱাহাটীত নৃশংসভাৱে হত্যা কৰা হৈছিল। এই হত্যা কৰাৰ আমি হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰাৰ দাবীৰে আমি আজি ধেমাজি ডিষ্ট্ৰিক্ট অল বড়ো উইমেন্স ৱেলফেয়াৰ ফেডাৰেশ্যনৰ উদ্যোগত এই কাৰ্যসূচী আমি আজি গ্ৰহণ কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰশাসনক আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে যি হত্যাকাৰীক যাতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে। কাৰণ আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিগৰাকী ছোৱালী আছিলে জন্মেশ্বৰী বসুমতাৰীক আত্মহত্যা ৰূপ দিবলৈ দিয়া হৈছে, কিন্তু এয়া আত্মহত্যা নহয় বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। কাৰণ যিজনী ছোৱালী 21 তাৰিখত চিমেণ্ট চাপৰিৰ পৰা গৈছিলে আৰু চিমেণ্ট চাপৰিৰ পৰা যোৱা ছোৱালীজনীক তাইৰে প্ৰেমিক বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে। চিলাপথাৰ নতুন মিচিং গাঁৱৰ ল'ৰা ইন্দ্ৰজিৎ পাইডে গুৱাহাটীত থকা নিজৰ যি ভাড়া ৰুম আছিলে ভাড়া ৰুমত লৈ গৈছিলে 22 তাৰিখে আৰু 22 তাৰিখে লৈ যোৱাৰ পিছত 26 তাৰিখে ছোৱালীজনী ঘৰত দুপৰীয়া 12 বাজি 42 মিনিটত ফোন কৰি মাকক কৈছিলে যে মা মই সন্ধিয়া আজি গধূলি ট্ৰেইনত যাম, ঘৰত গৈ আছোঁ বুলি। কিন্তু খন্তেক সময় পিছতে 2মান বজাতে খবৰ এটা আহিল যে ছোৱালীজনী আত্মহত্যা কৰিছে বুলি। কিন্তু আত্মহত্যা কৰাৰ কোনো প্ৰমাণ তেওঁলোকে দিব পৰা নাই আৰু ছোৱালীজনীক যি মৃত্যু বুলি খবৰ দি এখন বিচনাত ছোৱালীজনীক মৃত্যুৰ ডেড বডি ফটো দি পঠাইছে আৰু তাত মানে ছুইচাইড কৰিব পৰাকৈ কোনো এডাল ৰছী বা কোনো এটা কাপোৰ তাত একো দেখুৱাব পৰা নাই। তাত মাথো এখন টাৱেল এখন আছিল বুলি আমি জানিবলৈ পাৰিছোঁ আৰু এয়া অসম্ভৱ বুলি আমি কৈছোঁ। সেইকাৰণে আমি আজি দাবী জনাইছোঁ যে যিজন ল'ৰা জন্মেশ্বৰী বসুমতাৰ প্ৰেমিক হয়, প্ৰেমিক ৰূপে আছিল কিন্তু প্ৰেমিক ৰূপে যি পৰিকল্পিতভাৱে ছোৱালীজনীক কি কাৰণত হত্যা কৰিলে আমি নাজানো। গতিকে আমি হত্যাকাৰীক চৰকাৰে যাতে প্ৰশাসনে যাতে উচিত শাস্তি প্ৰদান কৰে তাকে আমি দাবী জনাইছোঁ আৰু এনেকুৱা শাস্তি প্ৰদান কৰক যাতে ভৱিষ্যতে আৰু আন কোনেও এই ধৰণৰ জঘন্য কাণ্ড কৰিবলৈ কাৰণে আগবাঢ়ি নাহে। দুৰ্ভাগ্য বুলি আমি ক'ব লাগিব। আমাৰ আজি কাৰ্যসূচীত আমাৰ বড়োৰ জাতীয় সংগঠনবোৰ আছে, ইয়াৰ লগতে আমাৰ আছে TMPK আছে, আমাৰ গোৰ্খা ছাত্ৰ সন্থা আছে, সোণোৱাল কছাৰী ছাত্ৰ সন্থা আছে, সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন ধৰণৰ আমাৰ অঞ্চলৰ থকা জাতীয় সংগঠনবোৰ আমাক আজি সহযোগ কৰিছে। তাৰ বাবে আমি সকলো আমাৰ সংগঠনসমূহলৈ আমি ধেমাজি ডিষ্ট্ৰিক্ট অল বড়ো উইমেন ৱেলফেয়াৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে আমি ৰেলীৰ যোগেদি আমি থানাত আমাৰ অসম চৰকাৰৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ ইতিমধ্যে। আৰু এটা কথা আমি উল্লেখ কৰিম যে যি হত্যাকাৰীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে বুলি আমি জানিবলৈ পাৰিছোঁ। কিন্তু মাথো জেলত প্ৰদান কৰাই নহয়, যি উচিত শাস্তি পাবলগীয়া শাস্তি যাতে প্ৰদান কৰে তাকে আমি পুনৰবাৰ আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।